हेलो ভিউয়ার্স আপোনালোক সকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক অথেন্টিক ৰেচিপি অসমৰ প্ৰতিজন মানুহৰ প্ৰিয় কচুগুটিৰে মাছ এইখিনিৰ কাৰণে মই প্ৰথমতে লৈ লৈছো ৰূপচন্দা মাছ 4 পিস এই মাছখিনিত নিমখ হালধি গুৰি জলকীয়া গুৰি ধনিয়া গুৰি আৰু জিৰা গুৰি দি ইয়াক ধুনিয়াকৈ মই হানি লৈ লম মাছখিনি হানা হৈ গৈছে ইতিমধ্যে মই কেৰাহী বহাই দিছো কেৰাহীত তেল দি গৰম হ'বলৈ দি দিছো গৰম হোৱা তেলখিনিত মই মাছখিনি ভাজিবলৈ দি দিছো মাছখিনি মই ৰঙচুৱাকৈ ভাজি লৈ লম মাছখিনি মই এবাৰ উলটাই দি আছো আৰু মাছখিনিক ইতিমধ্যে গোটেই কেই পিস মাছ মই দি দিছিলো আৰু এইখিনি হৈ আছে মই মিক্সিৰ বাটিত লৈ লৈছো নহৰু কেঁচা জলকীয়া আৰু পিয়াজ এইখিনি একেলগে দি অকমান পানী দি ইয়াৰ পেষ্ট বনাই লৈ লম পেষ্ট হৈ গৈছে মই কচু ইতিমধ্যে মই কাটি লৈ লৈছো কচুখিনি ধুই লৈ লম মাছ ভাজা হৈ গৈছে মাছখিনি মই উঠাই লৈ আছো মাছখিনি সম্পূৰ্ণ ভাজা হতে তাৰ পৰা মই অকমান তেল উঠাই দিছো তেল যথেষ্ট থাকাৰ কাৰণে আৰু তেলত দি দিছো পিয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ লৈছো আৰু তাতে দি দিছো অকমান নহৰু কেঁচা জ্বলা আৰু পিয়াজৰ পেষ্ট 2 চামুচ মান হ'ব দি তাতে দি দিছো কাশ্মীৰী জলকীয়াৰ গুৰি অকমান হালধি গুৰি আধা চামুচ নিমখ জুকমতে জিৰা গুৰি আৰু ধনিয়া গুৰি জিৰা গুৰি দিছো আধা চামুচ আৰু ধনিয়া গুৰি দিছো 1 চামুচ দিয়াৰ লগে লগে শুকান জলকীয়াৰ গুৰিও 1 চামুচ দি এখিনি অকমান পানী দি ইয়াতে মই মাছখিনি ধুনিয়াকৈ বনাই লৈ লম মছলাৰ হৈতে ধুনিয়াকৈ হৈ আহতে তাতে দি দিছো মাছখিনি আৰু মাছখিনি হৈ থাকিব এখিনি মই বেলেগ এটা গেছত বহাই দি মই কুকাৰ বহাই দিছো কুকাৰত গৰম হৈ আহতে মোৰ উঠাই থোৱা তেলখিনি মই তাতে দি দিছো দি তাতে দিছো পিয়াজখিনি ভাজা হতে মই এবাৰ কুকাৰটো জোকাৰি দিছিলো দি মই ইয়াতে কচুগুটিখিনি দি দিছো তাতে দি দিছো পিয়াজ কেঁচা জ্বলা আৰু নহৰুৰ পেষ্ট দি দিছো 1 চামুচ হালধি গুৰি 1 চামুচ নিমখ 1 চামুচ ধনিয়া গুৰি আধা চামুচ জিৰা গুৰি আৰু দি দিছো শুকান জলকীয়া গুৰি 1 চামুচ এইখিনি দি ধুনিয়াকৈ ইয়াক লৰাই দি দিছো আৰু লৰাই অকমান সময় মই এনেকৈ ইয়াতে ভাজি লৈ লম কচুখিনি মোৰ ভাজা হৈ গৈছে তলত লাগি ধৰিব আহিছে ইয়াতে মই দি দিছো কচুখিনিৰ সমানে পানীখিনি দিয়াৰ পিছত মই কুকাৰটো ঢাকি দিছো আৰু এটা সিটি মাৰাৰ পিছত ইয়াক মই নমাই লৈ লৈছো ইতিমধ্যে মোৰ মাছখিনি হৈ গৈছে মাছখিনিক মই উঠাই লৈ আছো মাছখিনি সম্পূৰ্ণকৈ উঠাই লৈ তাতে মই কচুখিনি সম্পূৰ্ণকৈ ঢালি দি দিছো কচুখিনি দি ইয়াক লৰাই দিছো এবাৰ লৰাই দিয়াৰ পিছত তাতে মই মাছখিনি এতিয়া ঢালি দি দিম মাছখিনি দি আছো মাছখিনি সম্পূৰ্ণকৈ দি মই ইয়াতে অকমান আৰু আধা কাপ মান পানী দি দিছো এইখিনি ধুনিয়াকৈ পগাই লোৱাৰ কাৰণে দি দিছো ইয়াতে লং কোৰিয়েণ্ডাম পাত অৰ্থাৎ বনধনিয়াৰ পাত ইয়াতে মই অকমান কাটি দিছো কচুত বনধনিয়াৰ পাতৰ টেষ্টটো বহুত ধুনিয়া হয় আৰু সেন্টটো বহুত ভাল হয় এনেকৈ দি ইয়াক প্ৰায় 7 মিনিট মান ইয়াক মজলীয়া জুইত বহাই থৈ দিছো আৰু ই হৈ আহিছে চাওক ওপৰত তেল ওপঙি উঠিছে এতিয়া এইখিনি হৈ যাওঁতে ইয়াক মই নমাই লৈ লম
এয়া হৈ গৈছে, মই নমাই লৈ লৈছোঁ আৰু এই আঞ্জাটো এতিয়া মই এটা বাটিত উঠাই লৈ আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। আৰু এনেকৈ কচুৰে মাছ খাবলৈ বহুতেই টেষ্টি হয়। সাধাৰণতে যদি ভাত অকণমান খোৱা হয়, এনেকৈ কচুৰ আঞ্জাৰে ভাত অকণমান বেছিকৈ খাব পাৰি আৰু ই বহুত টেষ্টি হয়। আপোনালোকে নিশ্চয় এনেকৈ বনাই খাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।